আপোনালোকে গৰু খুঁটিৰ ৩০টা গৰুৰ কথা পাতিছে, ধুবুৰীত যে ১৪৫০টা গৰু কুৰবানী হৈ গ'ল, সেইটো কথাটো কোনেও পতা নাই। কিন্তু কুৰবানী দিয়া গৰুবিলাকৰ পিছত কিয় নালাগে? এই যে বকৰীদ বুলি হাজাৰ হাজাৰ গৰু যে অসমত কুৰবানী হৈ গ'ল, আধা মানুহেতো গৰু কুৰবানী দিয়ে। কংগ্ৰেছৰ সোঁৱে বাৱে আন্দোলন কৰি থকা আধা মানুহেতো গৰু খোৱা মানুহে যোনে এনেকে কাটি 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 গৰুক মাৰে, এনেকে মাৰে, তাক হালাল কৰা বুলি কয়, হয়নে? মুখ্যমন্ত্ৰী মহোদয়, আপুনি কৈছে যে ১৪৫০টা গৰু কুৰবানী ঈদত কুৰবানী কৰিছে মুছলমান সকলে, কিন্তু এই কেইবাটা গৰু বোলে চুৰি হৈছে, সেইবিলাক লৈ বোলে উত্তাল প্ৰতিবাদ একাংশ কংগ্ৰেছ দল কৰ্মীসকলে। ঠিকেই কৈছে আপুনি। আপুনি যে এই যে যিটো চুৰিৰ কাণ্ড সেইটো বিষয়বস্তু বেলেগ, আৰু যিটো কুৰবানী সেইটো হৈছে বিষয়বস্তু বেলেগ। আপুনি ধৰ্মক লৈ ৰাজনীতি নকৰিব, আপুনি কৰক, আমি সদায় আপোনাক সমৰ্থন কৰোঁ আপোনাৰ কাম কাজ লৈ, কিন্তু আপুনি যে ধৰ্মক লৈ যে ৰাজনীতি কৰিব এইটো আমি কেতিয়াবা সহ্য নকৰোঁ। আপুনি কৈছে যে গৰু কাটি 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 হালাল কৰি খায়, একেবাৰে ঠিকেই কৈছে। আমি গৰু হালাল কৰি খাওঁ, আমি ইছলাম ধৰ্মৰ মতে। দিছ ইজ ইছলাম, এইটো ইছলামে শিকাইছে যে কোনো জানুৱাৰ যদি আমি খাওঁ হালাল কৰি খাব লাগে, এইটো নিয়ম অনুযায়ী। আপোনালোকৰ নিচিনা কোনো জন্তু আমি বেলেগ ধৰ্মৰ মতে নাখাওঁ। আমাৰ কথা হৈছে আমি যিকোনো জন্তু খোৱা হালাল টাইপৰ জন্তু আছে, আমি এইবোৰ আমি হালাল কৰি খাওঁ। চুৰি কৰা গৰু লৈ আৰু কুৰবানী গৰু লৈ আপুনি যিটো মিলাব বিচাৰিছে সেইটো কিন্তু কেতিয়াও নিমিলে, সেইটো বহুত পাৰ্থক্য আছে। চুৰি কৰাৰ বস্তু আৰু কুৰবানীৰ বস্তু এইটো কিন্তু বেলেগ বস্তু। ৰাজনীতি কেতিয়া ধৰ্মৰ লগত মিলাব নালাগে। আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে যে একদম গৰু কাটি 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 কাটি, ঠিকেই আছে, গৰু কাটি কাটি খাব, কিন্তু আপোনালোকে যে গাহৰি খায়, কেনেকে কাটি কাটি নাখায় নেকি? আপোনালোকে গাহৰি যে খায় কি কেঁচা চুবাই চুবাই এনেকে ছিঙি ছিঙি খায় নেকি? নাকাটে নেকি? মই আপোনাক প্ৰশ্ন কৰিছিলোঁ যে গাহৰি যে আপোনালোকে খায়, এই গাহৰি কি আপোনালোকে চুবাই চুবাই কেঁচাই কেঁচাই এনেই খাই পেলাই নেকি? যদি খায় ৰাইজসকল আপোনালোকে অলপ জনাব। যে মুখ্যমন্ত্ৰীৰ মতে আমি বুজিব পাৰিছোঁ যে গৰু কাটি 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 খায়, কিন্তু গাহৰি কেনেকে খায় তেখেতে? জ্বলাই জ্বলাই পুৰি পুৰি তেনেকে নেকি? মানে কি ধৰণে মই আপোনালোকৰ পৰা মই জানিব বিচাৰিছোঁ। যিহেতু মুখ্যমন্ত্ৰী প্ৰশ্ন কৰিছে যে কাটি কাটি হালাল কৰি খায়, য়েছ ৰাইট, আপোনাৰ বক্তব্য একেবাৰে সঁচা, ঠিকেই কৈছে। দিছ ইজ ইছলাম, ইছলামৰ মতে ইছলাম চলে, কাৰো বেলেগ মতে ইছলাম নচলে। ইছলামৰ মতেই চলিব, কুৰআনৰ মতে চলিব। যিয়ে যিমান লাফালাফি কৰি থাকক তাতে কোনো নাহে। কুৰবানী অসম তথা গোটা ভাৰতবৰ্ষ ধৰি গোটা পৃথিৱীত কুৰবানী যিমান দিন ইছলাম থাকিব সিমান দিন কুৰবানী চলিব। ইয়াত কোনো অপশক্তিয়ে আহি বাধা দি তেখেতক ৰোধ কৰিব নোৱাৰে। কুৰবানীৰ ধাৰাবাহিকভাৱে কুৰবানী চলিব। এনেকুৱা নহয় যে গৰু কুৰবানী কৰিবই লাগিব, তেনেকুৱা নহয়। যেহেতু আমাৰ ভাৰতবৰ্ষত বিশেষকৈ গৰু উৎপাদন বেছি হয়, গৰু পোৱাত সহজ হয়, গৰু যিটো আমি পোৱাত সহজ পাওঁ, সেইবাবে আমি অসম তথা ভাৰতবৰ্ষত গৰু কুৰবানী কৰোঁ। বুজি পাইছেনে ৰাইজ? আৰু যদি ভাৰতবৰ্ষত বেলেগ জন্তু থাকিলে যিটো হালাল হয় ইছলামত, আৰু যিবোৰ জন্তু ইছলামৰ বাবে নিষিদ্ধ আছে সেইবোৰ জন্তু কিন্তু কেতিয়াও কুৰবানী নহয়। যিবোৰ হালাল আছে সেইবোৰক হালাল কৰি কুৰবানী কৰি খায়। বুজিব পাৰিছে ৰাইজ? আৰু যিসকলে জন্তু লৈ গৰু লৈ আপোনালোকে এই ৰাজনীতি কৰিছে, একেবাৰে নিকৃষ্ট ৰাজনীতি, ইয়াক একেবাৰে আমি সমৰ্থন নকৰোঁ। আৰু যিসকলে এইফালে কোনোবাই গৰু লৈ ৰাজপথত ওলাই পৰিছে, কোনোবাই ঘৰত দেখিছোঁ গাই গৰু লৈ একেবাৰে খুব পূজা পলকাৰা লগাই দিছে, আৰু কোনোবাই বোলে গৰু চুৰি কৰিছে, এইবিলাক আচলতে কিহৰ ৰাজনীতি?